क्वेश्चन नंबर 1 দিয়া আছে ফাইন্ড দা মিসিং নাম্বার আৰু আপোনালোকে ইয়াত দেখা পাইছে ইয়াত এটা বক্স দিয়া আছে বক্সত 23 63 34 31 ওয়ার্ড 28 27 63 আৰু 18 আৰু এই মাজত এই সংখ্যাটো এই খালি ঠাইটোত কি বহিব এতিয়া আপোনালোকে অপচনত চাব যেতিয়া ৰিজনিংৰ এনেকা কোৱেশ্চন আহিব অপচনত চাব এটা কমন ডাইৰেক্ট থাকিবই অপশন বি দিয়া আছে 63 তার মানে আপোনালোকে এনেকা ভাবিব পাৰে যে 63 63 এটা তো 63 বহিব কিন্তু ইমান ইজি কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত নিদিয়ে আৰু ইয়াত এটা ট্ৰিক্স ইমপ্লিমেন্ট কৰিব লাগিব যি ট্ৰিক্সৰ মাধ্যমত কি হ'ব এনসাৰটো আমি ফাইন্ড আউট কৰিব পাৰিম সো হে আৰু এনেকা কোৱেশ্চন আমি লাষ্ট 2025 ৰ যেটো ডিএলএড এন্ট্ৰেন্স টেষ্ট হৈছিল ইয়াত বহুত কেইটা ৰিজনিংৰ ভিডিও দিয়া হৈছিল আৰু আপোনালোকে বহুতখিনি কমন পৰিছে আৰু সেম যেটো ফৰ্মুলা এই ফৰ্মুলাৰ ভিতৰতে আছিল হে এই আখাতে আপোনালোকৰ এবাৰ যাতে অলপ সহায় হয় আপোনালোকৰ যাতে সহায় হয় এয়ে আমি 10 ৰ পৰা 12 টা মান ৰিজনিংৰ কোৱেশ্চন আপোনালোকৰ লগত আলোচনা কৰিম ভিডিও মানে 10-12 টা মান ভিডিও আমি আলোচনা কৰিম যাৰ ভিতৰত ৰিজনিংৰ যিমানখিনি ট্ৰিক্স আছে আৰু যিমানখিনি টাইপ হয় গোটেইখিনি টাইপ আপোনালোকে যদি প্ৰেক্টিস কৰে ৰিজনিংৰ যে 10 মাৰ্কস আছে এটো আপোনালোকৰ কমন পৰিব বুলি আমি আশা ৰাখো তেনেহলে কি কলো ইয়াত যদি ডাইৰেক্ট 23 63 63 বহাই দিয়ে তেনেহলে কিন্তু এটো নহব এটো বেছি ইজি হৈ যায় তেনেহলে অলপ আপকৈ আমি কেনেকৈ এটো ফাইন্ড আউট কৰিব পাৰো আপোনালোকে চাব এই যেটো নম্বৰ আছে এই ফলৰ যিখিনি নম্বৰ এই খেৰৰ যিখিনি নম্বৰ আছে ইয়াৰ লগত আপুনি ইয়াৰ টেক্সটটো কি হ'ব ইয়াৰ লগত যেনেকৈ প্ৰথমত আছে 23 into 2 কৰি দিয়ক এটো হল সিস্টেম এনেকৈ যদি আহে তেনেহলে এইটো ফৰ্মুলাত আপোনালোকে প্ৰথম এবাৰ ভাবি চাব কাৰণ ৰিজনিং সোৱাৰ লগে লগে বহুত কিবা কিবি মাইন্ডত আহে কিন্তু নরমালি এনেকৈ এটা ভাবি চাব যে 23 into 2 দিছে তাৰ পিছত প্লাস দি এই যেটো নম্বৰ থাকিব এই ফলৰ যিখিনি নম্বৰ ইয়াৰ পৰা হাফ অৰ্থাৎ এইটো ৰাইট সাইডৰ যিখিনি নম্বৰ আছে ইয়াৰ হাফ অৰ্থাৎ 34 ৰ হাফ কিমান হ'ব 17 34 ৰ হাফ 17 হৈ যাব তেনলে এইখিনি যদি আপুনি ইকুৱেল কৰি দিয়ে তেনেহলে কিমান ওলাব 63 কিন্তু আপোনাৰ ওলাই যাব তেনলে প্ৰথম যেটো আছিল এটো মিললে 63 ইয়াতে তেনেহলে সেম সিস্টেমত এই যেটো নিয়ম এই নিয়মত আমি লাষ্টটো চাম যদি এইটো মিলি যায় তেনেহলে এই মাজটো এই সিস্টেমতে যদি কৰো এই নিয়মতে তেনেহলে কিন্তু হৈ যাব এটা চাওক লাষ্টটো কৰি আছো মই 27 কি কৰিছিলো into 2 27 ৰ লগত into 2 কৰি দিছো প্লাস 18 আছে 18 ৰ হাফ কিমান হ'ব 9 আৰু এইখিনি যদি আপুনি প্লাস কৰি দিয়ে এইখিনি যদি আপুনি কৰি দিয়ে তেনেহলে ইয়াৰ কিমান ওলাব 63 এ ওলাই যাব কিন্তু আপোনালোকে কৰি চাব পাৰে এতিয়া হলে এই 31 কি আছে মাজটো এতিয়া চাও 31 into 2 কৰিম 31 into 2 কৰিলে কিমান হলো আপোনাৰ তেনেহলে 62 ওলাব এটা 62 ৰ লগত কি কৰিব লাগে আমাৰ মাজৰ যেটো পইণ্ট আছে যে নম্বৰ দিয়া আছে এটো হাফ লব লাগে মানে আধা লব লাগে তাৰ মানে কি হ'ব 14 আৰু এইখিনি যদি আমি ইনটু প্লাস কৰি দিও তেনেহলে কিমান হ'ব 76 হৈ যাব আপোনাৰ आंसर এতিয়া চাওক আপোনালোকে आंसर ইয়াত 76 আছে না নাই এটোত আপোনালোকে দেখা পাইছে অপচন সি যেটো আছে ইয়াত কিন্তু 76 আপোনাৰ অপচন দিয়া আছে গতিকে এটো হৈ যাব আপোনাৰ কারেক্ট आंसर অপচন সি 76 হ'ব মাজত কিমান 76 হ'ব কারেক্ট आंसर ওকে এটা কোশ্চেন নাম্বার 2 লৈ আহিছো কোশ্চেন নাম্বার 2 এটো কিন্তু প্ৰিভিয়াস ইয়াৰত হয় প্ৰিভিয়াস ইয়াৰ কোশ্চেনত এটো খুদা হৈছিল আৰু ইয়াৰ পৰা আপোনালোকে যাতে আইডিয়া কৰিব পাৰে যে কেনেকৈ ধৰণৰ কোশ্চেন আহে ইমানো টাফ ৰিজনিং নাহে জাস্ট আপোনালোকে অলপ সিম্পলি বস্তুটো ভাবিব লাগিব কেনেকৈ ধৰণৰ হ'ব পাৰে ইয়াত যিখিনি অপচন দিয়া আছে 1 5 29 তাৰ পিছত কোনটো সংখ্যা ইয়াত আহিব আৰু ইয়াত আপোনালোকে কিন্তু ইনটু কৰি বা প্লাস কৰি বিভিন্ন ধৰণৰ থিংকিং ইয়াত আহিব কিন্তু এনেকুৱা যদি কোশ্চেন আহে আপোনালোকে প্ৰথমতে আপোনালোকৰ হলে পাৱাৰ দি চিন্তাটো প্ৰথমত কৰিব এনেকুৱা কাৰণ 1 ৰ পৰা 5 আহিছে 5 ৰ পিছত ডাইৰেক্ট 29 আহিছে মানে সংখ্যাটো বহুত দীঘলীয়া হৈছে গতিকে আপোনালোকে এনেকুৱা যদি কোশ্চেন আহে তেনে যি সংখ্যাটো দিয়া থাকিব ইয়াৰ লগত প্ৰথমতে হলে স্কয়াৰ দি কৰিব নহলে কিউব দি কৰিব নহলে টু দা পাৱাৰ 4 5 এনেকুৱা যেটো দি মিলে এনেকুৱা চিন্তাটো কৰিব তেনেহলে কোশ্চেনটো সোনকালে ওলাব ওকে এটো মই কেনেকৈ হৈছে এটো মই আপোনালোকক দেখাই দি আছো কৰি দি আছো আপোনালোকে নিজেও পাৰিব কেটামান জাস্ট ৰিজনিং হল এনেকুৱা এটা বস্তু যে আপুনি জাস্ট প্ৰেক্টিস কৰিব লাগিব কেটামান ভিডিও আমি দিম 10-12 টা মান ভিডিও দিম এইখিনি যদি আপোনালোকে প্ৰেক্টিস কৰে তেনেহলে কিন্তু যিখিনি ৰিজনিংৰ নিয়ম আছে এই গটেখিনি ইয়াৰ ভিতৰত পৰিব টিক্স বিলাক ধৰিব পাৰিব আৰু আপোনালোকে কোশ্চেন বিলাক কমন পেলাব পাৰিব
ইয়াত চাওক প্ৰথম যেটো দিয়া আছে 1 তেনে 1 যদি আমি দিও 1 ক আমি কি কৰিম 1 1 ৰ পাৱাৰ 1 দিম তেনেহলে ইজিক্যাল টু যদি আমি কৰো তেনেহলে 1 হ'ব প্লাস ইয়াত আমি যদি 0 দিও তেনেহলে কিমান হ'ব ইজিক্যাল টু 1 এ কিন্তু মার্ক হৈ যাব তেনেহলে 1 টো ওলাল এটা সেম ভাবে 2 যেটো আছে 2 ৰ আমি কি কৰিম মই প্ৰথমতে কি হৈছে ইয়াৰ স্কয়াৰ লম 2 স্কয়াৰ যদি আমি কৰো তেনেহলে ইয়াৰ আনসার কিমান ওলাব 4 ওলাৰ পিছত আগতে যেটো 0 এড কৰিছিলো তেনেহলে ইয়াত কি এড কৰিম 1 এড কৰিম 1 এড কৰাৰ লগে লগে কি হ'ব আপোনাৰ 5 কিন্তু ওলাই গল সেম তেনে গৈ এটা 2 ৰ পিছত কি আহিব 3 তেনেহলে কি ল'ব লাগিব যেহেতু পাৱাৰটো 1 কৈ বাঢ়ি গৈছে গতিকে প্ৰথমটো যদি 1 লৈছো দ্বিতীয়টোত আমি 2 লৈছো তেনেহলে কি 3 কিউব ল'ব লাগিব এটো হল নিয়ম 3 কিউব যদি আমি কৰো তেনেহলে কিমান হ'ব 27 ওলাব 27 লগত এফালে চাওক প্ৰথমটোত আমি 0 এড কৰিছো তাৰ পিছত 1 এড কৰিছো তাৰ মানে ইয়াত কি হ'ব ইয়াত নিশ্চয় 2 এড হ'ব এটা 2 যদি এড কৰো তেনেহলে ইয়াত কি হ'ব 29 ওলাই যাব এতিয়া আমাক ওলাব দিছে কি 29 ৰ পিছত কোনটো সংখ্যা বহিব এটা চাওক অপচন যিখিনি আছে আপোনালোকে এনে ওলাই যাব এটা 3 ৰ পিছত কি আহিব তেনেহলে 4 এতিয়া ইয়াত যদি 1 ৰ পাৱাৰ যদি 1 লৈছো 2 ৰ পাৱাৰ 2 লৈছো 3 পাৱাৰ 3 লৈছো তেনেহলে 4 ৰ পাৱাৰ আমি কি 4 ল'ব লাগিব নিয়ম অনুসৰি তেনে 4 ৰ পাৱাৰ যদি আমি 4 লও তেনেহলে 4 যদি টু দা পাৱাৰ 4 যদি কৰি দিও তেনেহলে ইয়াত কি ওলাব 256 ওলাই যাব এতিয়া 256 ওলাল আমাৰ নিয়ম অনুসৰি কি আছিল প্লাস দি আৰু এটা সংখ্যা এড কৰিব লাগিব প্ৰথমটো 0 দ্বিতীয়টোত আমি 1 লৈছো মানে 1 কৈ প্লাস হৈ যাব তেনেহলে 2 ৰ পিছত কি আহিব এবাৰ 3 আহিব 3 যদি আমি এড কৰি দিও তেনেহলে এইখিনি যদি আমি প্লাস কৰি দিও 256 প্লাস 3 তেনেহলে কি ওলাব 259 ওলাই যাব এটা চাওক 259 আপোনালোকৰ অপচনত আছে না নাই 259 আছে আপোনাৰ অপচন বি গতিকে এটো হৈ যাব আপোনালোকৰ কাৰেক্ট আনসাৰ এটো প্ৰিভিয়াস ইয়াৰ কোশ্চেন আছিল এনেকুৱা ধৰণৰ কোশ্চেনে কিন্তু আপোনালোকৰ আহিব কোশ্চেন নম্বৰ 3 চাওক আপোনালোকৰ ইয়াত দিয়া আছে 24 যদি 48 হয় তেন্তে 28 ৰ পিছত কি বহিব ইয়াত আপোনালোকৰ মাইন্ডত প্ৰথম এটো কোশ্চেন দেখাৰ লগে লগে এনেকুৱা মনত হৈছে যে 24 ৰ লগত কি কৰি দিছে ইনটু কৰি দিছে তেনেহলে কি হ'ব 48 তেনেহলে আমি 28 যেটো আছে 28 ৰ লগত ইনটু 2 কৰি দিও ইনটু 2 কৰি দিলে কিমান হ'ব ইনটু 2 কৰি দিলে 56 হৈ যাব কিন্তু 56 তে ইয়াত কোনো তাতে অপচন নাই তেনেহলে কি কৰিব এতিয়া চাওক ইয়াৰ কাৰণে টিক্স হল এনেকুৱা যদি আহে কোশ্চেন তেনেহলে আপোনালোকে এই নম্বৰখিনি যে যিখিনি নম্বৰ দিয়া থাকিব ইয়াৰ প্লাস মাইনাসৰ ফালে অলপ গুৰুত্ব দিব তেনেহলে এনসাৰটো সোনকালে ওলাব জাস্ট প্ৰেক্টিস আপোনালোকে প্ৰেক্টিস কৰিবলৈ ইয়াত কি আছে 24 এই যে সিস্টেমৰ ইনটু 2 কৰি যদি নিমিলিলে তেনে আপোনালোকে 24 ক ভাগ কৰি দিয়ক এতিয়া ভাগ কেনেকৈ কৰিব যেনেকৈ ডাঙৰটোতকৈ সৰুটো মাইনাস কৰি দিয়ক যেনেকৈ 24 ৰ 4 আগত আহিব -2 আহিব তেনেহলে থাকি গল কিমান 2 এতিয়া 2 ৰ লগত আকৌ এই 24 ইনটু 24 কৰি দিয়ক সব আনসাৰ বিলাক মিলি যাব তাহলে কি হ'ব 48 হৈ গল সেম ভাবে যদি এডি মিলিছে এবাৰতে যে মিলিব এনেকৈ কিন্তু নহয় আপোনালোকে প্ৰেক্টিস কৰিব লাগিব যেতিয়া প্ৰেক্টিস কৰিব এটো অটোমেটিক্যালি মাইন্ডত গুছি আহিব এতিয়া চাওক 48 তাৰ পিছত কি আছে 28 আছে 48 টো ওলাল 48 নম্বৰ ওলাই গল এতিয়া আছে নেক্সট কি আছে 28 ৰ আগৰ সিস্টেমটো কেনেকুৱা কৰিছিল 4 ডাঙৰ 24 ৰ 4 ডাঙৰ গতিকে ইয়া 28 ৰ 8 ডাঙৰ গতিকে 8 - 2 কৰি দিম আৰু 8 - 2 যদি আমি কৰি দিও তেনেহলে কিমান ওলাব 6 ওলাব এটো 6 ওলাইছে এতিয়া 6 ৰ লগত ইনটু কোনটো কৰিব লাগে যি নম্বৰটো দিয়া থাকিব ইয়াত যেটো 24 এ ইনটু কৰিছিল ইয়াত 28 এ ইনটু কৰিম 28 এ যেতিয়া ইনটু কৰিব তেনেহলে যদি আমি 28 6 ইনটু 28 যদি আমি কৰো তেনে आंसर ওলাই যাব 168 চাও কিমান ইজি অৰ্থাৎ অপচন এ হ'ব ইয়াৰ কারেক্ট आंसर তে এই নিয়মত কিন্তু আপোনালোকে যিমানখিনি নাম্বার সিরিজৰ লেটাৰ সিরিজৰ আৰু কোশ্চেন আছে আপোনালোকক ভিডিওটো বহুত দীঘলীয়া হৈ গল এই কাৰণে কমপ্লিট নকৰো এনেকা আপোনালোকৰ কাৰণে বহুত आंसर আমি লৈ আহিছো কোশ্চেন ৰেডি কৰিছো যদি আপোনালোকে বিচাৰে এই কোশ্চেনটো ইজি আছে এটো লেটাৰ সিরিজৰ পৰা কোশ্চেন নম্বৰ 4 টো আপোনালোকে কমেন্ট সেকশনত জনাব নহলে আমি নেক্সট ভিডিওত ইয়াৰ পৰা যিমানখিনি কোশ্চেন ৰেডি কৰিছো প্ৰতিটো নিয়মৰ পৰা নাম্বার সিরিজ লেটাৰ সিরিজ ব্লাড ৰিজনিং যিমানখিনি আছে ৰিজনিংৰ থাকে গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম যদি আপোনালোকে পাৰে এই কোশ্চেনটো आंसर কমেন্ট সেকশনত জনাব ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ